মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ, গতিকে মোৰ মালিকে মোক সদায় বেয়া চকুৰে চাইছিল। তেওঁ কেতিয়াবা কেতিয়াবা মোৰ হাতখনত ধৰিছিল আৰু কেতিয়াবা মোৰ শৰীৰটো উচুইছিল, যাৰ বাবে মোৰ শৰীৰৰ মাজেৰে অনুভূতিৰ ঢৌ বৈ গৈছিল। যিহেতু মই এজনী গাভৰু ছোৱালী আছিলোঁ আৰু সেইবাবে এনে অনুভৱবোৰ মই ভালদৰে বুজি পাইছিলোঁ। এদিন ঘৰত মোৰ আৰু মোৰ মালিকৰ বাহিৰে আন কোনোৱেই নাছিল। সেইটো সময়ত মালিকে মোৰ ওচৰলৈ আহি ক'লে, তুমি কেৱল এবাৰ মান্তি খোৱা, চাবা তেতিয়া মই তোমাক গোটেই জীৱন সুখী কৰি ৰাখিম। এই বুলি তেওঁ মোক প্ৰলোভন দিছিল। সেইদিনা মই তেওঁৰ কথাত বিশ্বাস কৰিলোঁ। তাৰপিছত তেওঁ মোক নিজৰ কোঠালৈ লৈ গৈছিল আৰু ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে আৰু তাৰ পাছত মোৰ লগত একেৰাহে 2 ঘণ্টামান। মোৰ নাম সোণালী। মই দেখিবলৈও বহুত ধুনীয়া আছিলোঁ, কিন্তু এইটো মই নাজানিছিলোঁ যে এই সৌন্দৰ্যতাৰ বাবে মই নৰকৰ জীৱন যাপন কৰিব লাগিব। সেইটো সময়ত মোৰ বয়স প্ৰায় 19 বছৰ আছিল। 5 মাহৰ গৰ্ভধাৰণ কৰি মই বিয়া নোহোৱাকৈ ইফালে সিফালে ঘূৰি ফুৰিছিলোঁ। আগে পিছে মোক সহায় কৰিবলৈ কোনোৱেই নাছিল। মই অসহায় আৰু শক্তিহীন হৈ ইফালে সিফালে ঘূৰি দিনবিলাক পাৰ কৰি আছিলোঁ। মোৰ জীৱনটো সেইটো সময়ত মোৰ বাবে নৰকতকৈ কম নাছিল। মোৰ এনে লাগিছিল যেন মই পৃথিৱীৰ ওপৰত বোজা হৈ পৰিছোঁ। সদায় মানুহে মোক বেলেগ দৃষ্টিভংগীৰে চাবলৈ ধৰিছিল। তেওঁলোকৰ চকু দুটা সদায় কামনাৰে ভৰি আছিল। মোৰ দৰে ছোৱালী এজনীয়ে যদি গৰ্ভত সন্তান লৈ বিয়া নোহোৱাকৈ ঘূৰি ফুৰে, তেন্তে মানুহে মোক ভুল দৃষ্টিৰে চাবই। এতিয়া মই এনেকুৱা এটা নৰক জীৱন যাপন কৰিবলৈ বিচৰা নাছিলোঁ, কিন্তু মই পৃথিৱীখনক দেখুৱাব বিচাৰিছিলোঁ যে এগৰাকী নাৰী অসহায় আৰু অনৈতিক, কিন্তু দুৰ্বল নহয়। সেইবাবে মোৰ এই সন্তানটো জন্ম দিবলৈ মন গৈছিল। কেতিয়াবা কাৰোবাৰ ঘৰত কিছু কাম কৰিছিলোঁ। এইবিলাক কথা মনত পৰি এতিয়া মই বহুত কান্দিছিলোঁ, কিন্তু যিকোনো অৱস্থাতে জীয়াই থাকিবলৈ বিচাৰিছিলোঁ আৰু মোৰ সন্তানটিক মই এই পৃথিৱীলৈ আনিবলৈ বিচাৰিছিলোঁ। এনেকৈ ঘূৰা ফুৰা কৰি থাকোঁতে মই এখন সৰু গাঁও পালোঁগৈ, য'ত কিছুমান মানুহ ভাল আছিল আৰু কিছুমান মানুহ বৰ বেয়া আছিল। সেই গাঁৱৰ মানুহে মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাইছিল। সিহঁতৰ এনেকুৱা চাউনিয়ে মোক ভিতৰৰ পৰা জোকাৰি গৈছিল। জীৱিকা উপাৰ্জনৰ বাবে কিছুমান মানুহৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলোঁ, কিন্তু মোৰ সৌন্দৰ্যক ওপৰৰ পৰা তললৈ চাই কিছুমান মানুহে মোৰ লগত অদ্ভুত কথা পাতিবলৈ ধৰিছিল। মই তেওঁলোকক অনুৰোধ কৰিলোঁ, মহাশয়, মোক কিছু এটা কাম দিয়ক। মই ঘৰৰ কামবোৰ কৰিম আৰু বিনিময়ত মোক দিনটোত 2 বাৰকৈ আহাৰ দিব। তেতিয়া তেওঁলোকে মোক প্ৰশ্ন সুধিছিল যে তুমি গৰ্ভৱতী আৰু এইটো অৱস্থাত তুমি কেনেকৈ কাম কৰিবলৈ পাৰিবা। সেই মানুহবোৰে মোক কৈছিল, তুমি বিয়া নোহোৱাকৈ মাতৃক হ'বলৈ ওলাইছা, তোমাৰ চৰিত্ৰটো একেবাৰে ভাল নহয়, আমি তোমাক এতিয়া একো কাম দিবলৈ নোৱাৰিম। এনেকৈ 2 দিন পাৰ হৈ গ'ল, যদিও কোনো কাম বিচাৰি নাপালোঁ মই। তেতিয়া মই ভাবিলোঁ যে এই পৃথিৱীখনে এজন সাধাৰণ মানুহক সহজে জীয়াই থাকিবলৈ নিদিয়ে। মই এতিয়া আশাহীন হৈ বহি ভাবি আছিলোঁ যে এতিয়া মই কি কৰিম। যদিহে মই কাম নাপাওঁ, তেন্তে মই মোৰ সন্তানক ভালদৰে জন্ম দিবলৈ নোৱাৰিম। তাৰপিছত মই এটা সিদ্ধান্ত লৈছিলোঁ। মই তেতিয়া ভাবিলোঁ যে কুমাৰী মাতৃ বুলি কোৱাতকৈ কাৰোবাৰ বিধৱা বুলি কোৱাটোৱেই ভাল হ'ব। সেয়েহে মই ভাবিলোঁ যে এতিয়াৰ পৰা মই নিজকে বিধৱা বুলি ক'ম। মোৰ স্বামীৰ মৃত্যু হৈছে আৰু মোৰ পৰিয়ালৰ লোকে মোক অত্যাচাৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিছে। তেতিয়াৰে পৰাই গৰ্ভত সন্তান এটা লৈ ইফালে সিফালে ঘূৰি ফুৰিছোঁ। পিছদিনা কাম বিচাৰি যাওঁতে মই তেওঁলোকক ক'লোঁ যে কিছুদিন আগতে মোৰ স্বামীৰ মৃত্যু হৈছে, কিন্তু তথাপিও কোনেও মোক কাম নিদিছিল। এনেকৈ গৈ গৈ মই এটা সৰু বস্তি পালোঁগৈ, য'ত কেৱল শ্ৰমিকেহে বাস কৰিছিল। তাতে কমলা নামৰ এগৰাকী 50 বছৰীয়া বৃদ্ধাক লগ পালোঁ। সেই মহিলাগৰাকীক মোৰ বৰ ভাল লাগিছিল, গতিকে মোৰ গোটেই কাহিনীটো মই তেওঁক কৈছিলোঁ। তেওঁ মোক ক'লে যে চিন্তা নকৰিবা, আজিৰ পৰা তুমি মোৰ লগতে থাকা। এতিয়া সেই মহিলাগৰাকীক যিমানেই ধন্যবাদ নিদিওঁ কিয়, সেয়া মোৰ বাবে কম আছিল। সেইদিনাৰ পৰাই মই তেওঁক খুৰী বুলি মাতিবলৈ ধৰিলোঁ। এতিয়া মই খুৰী কমলাৰ লগত থাকিবলৈ আৰম্ভ কৰিছিলোঁ, কাৰণ খুৰী বৰ ভাল মানুহ আছিল। তাইৰো এইখন পৃথিৱীত কোনোৱেই নাছিল, গতিকে এগৰাকী দুখীয়া মহিলাৰ বেদনা তেওঁ বুজিবলৈ পাৰিছিল। এদিন মই খুৰীক ক'লোঁ যে মোক এটা কাম লাগে, কাম এটা পালে মই ভালকৈ জীয়াই থাকিবলৈ পাৰিম। তেতিয়া খুৰীয়ে ক'লে যে সোণালী, এইটো অৱস্থাত তুমি কেনেকৈ কাম কৰিবলৈ পাৰিবা। মই ক'লোঁ, খুৰী আপুনি একেবাৰে চিন্তা নকৰিব, মই কেনেবাকৈ কৰি হ'লেও কাম কৰিম। তেতিয়া খুৰীয়ে ক'লে যে ঠিক আছে, মই এজন ভাল মানুহক চিনি পাওঁ আৰু মই তেওঁৰ লগত তোমাৰ বিষয়ে কথা পাতিম, আৰু যদি তেওঁ হ'ব বুলি কয়, তেন্তে কালিলৈৰ পৰা তুমি কামলৈ যাবলৈ পাৰিবা। কমলা খুৰী মোৰ বাবে সেইটো সময়ত এজন দেৱদূততকৈ কম নাছিল। মোৰ নিজৰ মানুহেও মোৰ বাবে কমলা খুৰীৰ দৰে কৰিব নোৱাৰিলেহেঁতেন। গতিকে আজি সন্ধিয়া কামৰ পৰা আহি তেওঁ ক'লে যে সোণালী,
মই তোমাৰ বিষয়ে এজন মানুহৰ লগত কথা পাতিছোঁ। তেওঁ তোমাক কাইলৈৰ পৰা কামলৈ মাতিছে। এতিয়া খুৰীৰ পৰা এই কথাটো শুনি মই অত্যন্ত সুখী হৈ পৰিছিলোঁ। মই খুৰীক কৈছিলোঁ, খুৰী, তোমাৰ এই উপকাৰ মই কেতিয়াও পাহৰিবলৈ নোৱাৰিম। তেতিয়া তেওঁ কৈছিল, তুমি মোক খুৰী বুলি মাতিবা আৰু উপকাৰ কৰা বুলিও কোৱা। তুমি কৈছা এজনী বুৰ্বক ছোৱালী, মই তোমাক মোৰ ছোৱালী বুলিয়েই গণ্য কৰোঁ। খুৰীৰ পৰা এই কথা শুনি মোৰ চকুৰ পৰা এতিয়া চকুলো বৈ আহিবলৈ ধৰিলে। তাৰপিছত খুৰীক সাৱটি ধৰি কান্দিবলৈ ধৰিছিলোঁ মই। পিছদিনা মই খুৰীৰ লগত সেই মানুহজনৰ ঘৰত কাম কৰিবলৈ গ'লোঁ। তেওঁ মোক সেই ঘৰলৈ লৈ গৈ সেই মানুহজনৰ লগত চিনাকি কৰাই দিলে। সেই মানুহজন দেখিবলৈ বৰ বয়সীয়াল নাছিল। 30 বছৰীয়া যুৱকজনে এটা ডাঙৰ কোম্পানীত উচ্চ পদবীত চাকৰি কৰিছিল। তেওঁ মোৰ নামটো সুধিলে। মই ক'লোঁ, মোৰ নাম সোণালী। তাৰপিছত তেওঁ মোৰ ফালে একেৰাহে ওপৰৰ পৰা তললৈ চাবলৈ ধৰিছিল। এইটো দেখি এতিয়া মোৰ বৰ বেয়া লাগি গৈছিল। তেতিয়া তেওঁ ক'লে, তুমি গৰ্ভৱতী, এইটো অৱস্থাত তুমি কেনেকৈ কাম কৰিবলৈ পাৰিবা? মই ক'লোঁ, মহাশয়, আপুনি চিন্তা নকৰিব, মই আপোনাৰ সকলো কাম কৰি দিম, মাত্ৰ মোক কামটো কওক আপুনি। তাৰপিছত তেওঁ মোক সুধিলে যে তোমাৰ স্বামী ক'ত আছে? মই ক'লোঁ, তেওঁ এই পৃথিৱীত নাই। 2 মাহমান আগতে দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল। সেইটো সময়ত মই লক্ষ্য কৰিছিলোঁ যে তেওঁৰ চকু মোৰ গোলাপী শৰীৰটোৰ ওপৰত নিবদ্ধ হৈ আছে। ইচ্ছা কৰিলেও মই তেওঁৰ পৰা মোৰ চকু আঁতৰাব পৰা নাছিলোঁ। সেই সময়ত কোনোবাই তেওঁৰ ফোনত ফোন কৰিলে আৰু তেওঁ মোক কামৰ কথা কৈ ফোন কৰিবলৈ ধৰিলে। তাৰপিছত ঘৰৰ ভিতৰলৈ আহি ঘৰটো চাফা কৰিবলৈ ধৰিলোঁ মই। তেনেতে মানুহজনে মোক ক'লে, মই প্ৰতিদিনে ৰাতিপুৱা 9 বজাত নিজৰ অফিচলৈ যাওঁ। তুমি ৰাতিপুৱা সোনকালে আহি কামখিনি কৰি যাবা, নহ'লে মই ৰাতিপুৱা নিজেই নিজৰ বাবে ব্ৰেকফাষ্ট বনাব লাগিব। তেতিয়া মই ক'লোঁ যে আপুনি কোনো চিন্তা কৰিব নালাগে, মই সময়মতে আহিম আৰু আপোনাক সকলো কাম কৰি দিম। এইদৰে মই তাত ভালদৰে এতিয়া কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু চাহাবৰ লগতো ভালদৰে কথা বতৰা পাতিবলৈ ধৰিছিলোঁ। তেওঁ এতিয়া মোৰ লগত কথা পাতিবলৈ ধৰিছিল। মোৰ প্ৰতি তেওঁৰ মনোভাৱ এতিয়া বৰ ভাল আছিল। এদিন আবেলি কামৰ পৰা চাহাব আহি মোৰ বাবে খোৱা বোৱা কিছু আনি দিলে। এই সকলোবোৰ দেখি মই এতিয়া সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিছিলোঁ। এগৰাকী দাসীৰ প্ৰতি তেওঁৰ ইমান সহানুভূতি কিয়, এই কথা মই এতিয়া বুজিব পৰা নাছিলোঁ। মই চাহাবক সুধিলোঁ, এই সকলোবোৰ মোৰ বাবে কিয় আনিছে? মই মাত্ৰ আপোনাৰ এজন সাধাৰণ দাসীহে। তেনে এটা অৱস্থাত মোৰ বাবে এই সকলোবোৰ আপুনি কিয় কৰি আছে? তেওঁ তেতিয়া ক'বলৈ ধৰিলে, সোণালী, মই দেখিছোঁ তোমাৰ অৱস্থাটো এতিয়া একেবাৰে ভাল নহয়। তুমি গৰ্ভৱতী আৰু তুমি গোটেই দিনটো কাম কৰিব লাগিব। সেইবাবে এই সকলোবোৰ খাদ্য তোমাৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। চাহাবৰ এই আচৰণ দেখি এতিয়া মই বৰ আচৰিত হৈ পৰিছিলোঁ, কাৰণ মই এগৰাকী সাধাৰণ দাসী আৰু মই মোৰ কামৰ বাবে সদায় টকা লৈছিলোঁ। এতিয়া আৰু মই তেওঁক প্ৰশ্ন নকৰি কথাবোৰ মনতে ৰাখিলোঁ। মই সদায় লক্ষ্য কৰিছিলোঁ চাহাবৰ চকু সদায় মোৰ ওপৰতে আছিল। তাৰপিছত তেওঁ হঠাৎ মোৰ প্ৰতি বহুত দয়ালু হৈ পৰিবলৈ ধৰিছিল। এনেকৈ তাত কাম কৰা এতিয়া মোৰ 2 মাহ হ'ল। এদিন কামলৈ যাওঁতে মোৰ পেটত তীব্ৰ বিষ হ'বলৈ ধৰিলে। মোৰ অৱস্থা দেখি খুৰীয়ে বুজি পালে যে মই এটা সন্তান জন্ম দিম। লগে লগে তেওঁ মোক চৰকাৰী চিকিৎসালয় এখনলৈ লৈ গ'ল। সেই চিকিৎসালয়খন কলনীৰ পৰা অলপ দূৰৈত আছিল। প্ৰায় 2 ঘণ্টামান বিষ সহ্য কৰাৰ পিছত মই এটা পুত্ৰ সন্তান জন্ম দিলোঁ। তাক দেখি মই কান্দিবলৈ ধৰিছিলোঁ, কাৰণ তাৰ বাবে ইমানবোৰ অসুবিধাৰ সন্মুখীন মোৰ হ'বলগীয়া হৈছিল। এতিয়া কমলা খুৰী বৰ সুখী হৈ পৰিছিল। তেওঁ ক'বলৈ ধৰিলে, মই ভগৱানক ধন্যবাদ জনাইছোঁ যে সকলো ঠিকে ঠাকে হৈ গ'ল। কেইঘণ্টামানৰ পিছত মই শিশুটিক লৈ খুৰীৰ ঘৰলৈ গুচি আহিলোঁ। সেইটো সময়ত খুৰীয়ে মোৰ লগতে শিশুটিৰ খুব ভালদৰে যত্ন লৈছিল। হয়তো মোৰ নিজৰ কোনেও এনে যত্ন নল'লেহেঁতেন। প্ৰায় 15 দিনৰ মূৰত মই আকৌ সেইখন ঘৰলৈ গৈ মোৰ সন্তানৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। যেতিয়া চাহাবৰ চকু মোৰ ওপৰত পৰিল, তেতিয়া তেওঁ মোক আৰু শিশুটিক দেখি অদ্ভুত হাঁহি এটা মাৰিবলৈ ধৰিলে। মই বুজিব পৰা নাছিলোঁ তেওঁৰ হাঁহিটোৰ কাৰণ কি। তেতিয়া মোৰ চকু দুটা মোৰ বুকুৰ ফালে গ'ল আৰু মই দেখিছিলোঁ যে কেঁচুৱাটোক গাখীৰ খুৱাব নোৱাৰাৰ বাবে মোৰ বুকুখন গধুৰ হৈ পৰিছে আৰু গাখীৰ বৈ আছে, যাৰ বাবে মোৰ কাপোৰবিলাক তিতি গৈছিল। এইটো দেখিহে চাহাবাই হাঁহিছিল, যিটো মই এতিয়া বুজিব পাৰিছিলোঁ। এই কথা ভাবি মোৰ এতিয়া বৰ বেয়া লাগিছিল। তাৰপিছত ঘৰৰ ভিতৰলৈ গৈ এটা চুকত বহি কেঁচুৱাটোক গাখীৰ খুৱাবলৈ ধৰিলোঁ। কিছু সময়ৰ পাছত মজিয়াত চাদৰ এখন মেলি দি ল'ৰাটোক খুৱাই ঘৰৰ কাম কাজ কৰিবলৈ ধৰিলোঁ। পাকঘৰত ব্ৰেকফাষ্ট বনাই থাকোঁতে চাহাবে আহি ক'লে, সোণালী, মোৰ 15 দিন ঘৰখন মেনেজ কৰি বহুত কষ্ট হৈছিল। তুমি চাগে লক্ষ্য কৰিছা ঘৰটো বহুত বিশৃংখল হৈ আছে। মই ক'লোঁ, চাহাব, মই এতিয়া আহি গৈছোঁ, আপুনি একো চিন্তা নকৰিব।
তেতিয়া চাহাবে খুব মোৰ ওচৰ চাপি আহিছিল। এই দৃশ্যটো দেখি এতিয়া মোৰ বৰ ভয় লাগিছিল। তাৰপিছতে মই তেওঁৰ পৰা অলপ আঁতৰি আঁতৰি এতিয়া কামবিলাক কৰিবলৈ ধৰিলোঁ। মই ক'লোঁ, চাহাব আপুনি সোনকালে সাজু হওক, মই এতিয়াই ব্ৰেকফাষ্ট বনাই আনিম। কিছু সময়ৰ পিছত ব্ৰেকফাষ্ট বনাই তেওঁৰ টেবুলত পৰিৱেশন কৰিবলৈ গ'লোঁ। তেতিয়া মোৰ শাৰীৰ আগটো টেবুলত লাগি গ'ল আৰু মোৰ শাৰীখন তললৈ পিছলি গৈছিল। তাৰপিছত মই মোৰ শাৰীখন ঠিক কৰিবলৈ ধৰিলোঁ। তেতিয়া দেখিলোঁ চাহাবৰ চকু মোৰ গাখীৰেৰে ভিজি থকা কাপোৰযোৰত আছিল, যাৰ বাবে মোৰ এতিয়া বহুত লাজ লাগি গৈছিল। প্লেটখন ৰাখি তাৰ পৰা ওলাই ভিতৰলৈ গ'লোঁ। এতিয়া মই ঘৰবিলাক চাফ চিকুণ কৰিবলৈ ধৰিছিলোঁ যদিও মোৰ বেয়া লাগিল যে চাহাবে এনেকৈ মোৰ ওপৰত চকু দিছে বুলি। ইতিমধ্যে মই বহুত কষ্ট পাইছিলোঁ, যদিও এতিয়া আৰু বেছি কষ্ট সহ্য কৰাৰ ক্ষমতা মোৰ নাছিল। সেইদিনা দুপৰীয়াৰ কথা। ঘৰৰ সকলো কাম কৰি মই মোৰ সন্তানৰ লগত চাদৰ এখনত শুই গাখীৰ খুৱাই আছিলোঁ। তেতিয়া মোৰ এনে লাগিছিল যেন কোনোবাই মোক এই অৱস্থাত চাই আছে। মুখখন পিঠিৰ ফালে ঘূৰাই দিওঁতে মোৰ পিছফালে চাহাব থিয় হৈ আছিল। লগে লগে কাপোৰবিলাক ঠিক কৰি ল'লোঁ। চাহেব, আজি আপুনি ইমান সোনকালে আহিল যে? তেওঁ ক'লে, হয়, আজি মোৰ মনটো একেবাৰে ভাল নহয়, গতিকে আজি মই অলপ সোনকালে আহিছোঁ। মই ক'লোঁ, আপোনাৰ বাবে চাহ বনোৱালৈকে আপুনি মুখ হাত ধুই লওক। এই বুলি কৈ মই চাহ বনাবলৈ পাকঘৰলৈ গ'লোঁ। চাহ বনাই ওলাই আহোঁতে চাহাবে মোৰ সন্তানক কোলাত লৈ খেলি আছিল। মই এই সকলোবোৰ বিশ্বাস কৰিব পৰা নাছিলোঁ। চাহ দি এতিয়া ল'ৰাটোক মই নিজৰ কোলাত ল'লোঁ। তেওঁ তেতিয়া ক'লে যে তোমাৰ দৰে সিও বৰ মৰম লগা শিশু। এই কথাটো শুনি মই ৰঙা পৰি চকু দুটা তললৈ নমাই দিছিলোঁ। চাহেবে মোক ক'লে, সোণালী, আজি মই তোমাক কিবা কথা এটা ক'বলৈ বিচাৰোঁ, কিন্তু কেনেকৈ ক'ব লাগে সেইটোহে মই বুজিব পৰা নাই। মই ক'লোঁ, কি হৈছে চাহাব? আপুনি কিয় এনেকৈ ৰৈ গ'ল? তাৰ পাছত তেওঁ ক'বলৈ ধৰিলে, সোণালী, তোমাক দেখাৰে পৰাই মই নাজানো মোৰ কি হ'বলৈ ধৰিছে। দিনে ৰাতিয়ে সদায় মই তোমাৰ কথাকে ভাবিবলৈ ধৰিছোঁ। তুমি ইমান ধুনীয়া যে তোমাক দেখাৰ পিছত যিকোনো পুৰুষে পাগল হ'বলৈ পাৰে। তথাপিও তুমি ইমান কম বয়সতে এটা বিধৱাৰ জীৱন কটাবলৈ ধৰিছা। মই ক'লোঁ, চাহাব, আপুনি কি ক'ব বিচাৰিছে স্পষ্টকৈ কওক, যাতে মই বুজিব পাৰোঁ। তেতিয়া তেওঁ ক'বলৈ ধৰিলে, সোণালী, মই তোমাক বহুত ভাল পাওঁ আৰু মই তোমাক বিয়া কৰাব বিচাৰোঁ। চাহাবৰ পৰা এনেবোৰ কথা শুনি মই সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিছিলোঁ। সেইটো সময়ত তেওঁৰ কথাৰ উত্তৰ মোৰ ওচৰত নাছিল। মই মাথো তেওঁৰ কথাবিলাক মনে মনে শুনিবলৈ ধৰিলোঁ। তাৰপিছত তেওঁ ক'বলৈ ধৰিলে, সোণালী, কি হ'ল? তুমি মোক কোনো উত্তৰ নিদিলা যে? তুমি কি মোক ভাল নোপোৱা নেকি? মই ক'লোঁ, চাহাব, মই সম্পূৰ্ণৰূপে এগৰাকী দুখীয়া মহিলা, যাৰ আগে পিছে কোনোৱেই নাই। মোৰ দৰে দুখীয়া মানুহ এজনীক আপুনি কিয় বিয়া কৰাব বিচাৰিছে? ইয়াৰ উপৰিও মই এগৰাকী বিধৱা সন্তানৰ মাতৃ। তেওঁ ক'লে, সোণালী, ভালপোৱা ধনী বা দুখীয়া চাই নহয়, তোমাক মোৰ ভাল লাগে আৰু সেইবাবেই তোমাক সকলো সময়তে মোৰ চাবলৈ মন যায়। মই ক'লোঁ, এই কথাটোৰ উত্তৰ মই কালিলৈহে আপোনাক দিবলৈ পাৰিম। মোৰ ভাবিবলৈ কিছু সময়ৰ প্ৰয়োজন হৈছে। আজি ৰাতি ঘৰলৈ অহাৰ পিছত মোৰ সম্পূৰ্ণৰূপে টোপনি অহা নাছিল। মই কেৱল চাহাবৰ কথাকে ভাবিবলৈ ধৰিছিলোঁ। তাৰপিছতে এই সকলোবিলাক কথা মই খুৰীক ক'লোঁ। খুৰীয়ে ক'লে যে, চোৱাই, যদি তোমাৰ চাহাবে তোমাক সঁচাকৈ বিয়া কৰাব বিচাৰিছে, তেন্তে তুমি বিয়া কৰিব লাগে, যাতে তোমাৰ সন্তানেও দেউতাকৰ নাম এটা পায়। আৰু ইফালে এতিয়ানো তোমাৰ বয়স কিমান হৈছে? তুমি জীৱনত এতিয়াও বহুদিন দেখিবলৈ বাকী আছে। যিহেতু বৰ্তমান মানুহৰ দৃষ্টিৰ প্ৰতি তুমি ভালদৰে পৰিচিত। এই লোকসকলে এগৰাকী অকলশৰীয়া মহিলাক নিৰাপদে জীয়াই থাকিবলৈ নিদিয়ে। মাত্ৰ তাইৰ ওপৰত সিহঁতৰ দৃষ্টি পৰিলেই হ'ল। খুৰীৰ এই কথাবোৰ মই এতিয়া ভালকৈ বুজি পাইছিলোঁ। তাৰপিছতে মই সিদ্ধান্ত লৈছিলোঁ যে মই তেওঁক কেতিয়াও নিৰাশ নকৰোঁ, কিন্তু প্ৰথমতে মই তেওঁক নিজৰ বিষয়ে সকলো কথা ক'ম। পিছদিনা দেওবাৰ আছিল, সেইবাবে চাহাবৰ ছুটি আছিল। সেইদিনা মই কামলৈ যাওঁতে দেখিলোঁ চাহাব অলপ চিন্তিত যেন লাগিছে। যেতিয়াই তেওঁৰ চকু মোৰ ওপৰত পৰিল, তেতিয়া তেওঁ ক'লে যে, সোণালী, মই অধৈৰ্য হৈ তোমাৰ অহালৈ অপেক্ষা কৰি আছোঁ। মই ক'লোঁ, চাহাব, উত্তৰ দিয়াৰ আগতে মই আপোনাক মোৰ সঁচা কথা এটা ক'বলৈ বিচাৰিছোঁ, কাৰণ মই আপোনাৰ পৰা কোনো কথা লুকুৱাবলৈ নিবিচাৰোঁ। আপুনি মোৰ লগত এখন নতুন পৃথিৱী গঢ়িবলৈ বিচাৰিছে, গতিকে মই আপোনাক আন্ধাৰত ৰাখিবলৈ নিবিচাৰোঁ। মই ক'লোঁ, মই কাৰোৰে বিধৱা নহয়, কাৰণ মোৰ এতিয়াও বিয়া হোৱা নাই। তেতিয়া চাহাবে ক'লে যে, এইটো কাৰ সন্তান? মই এখন গাঁৱত বাস কৰিছিলোঁ, আৰু সেইখন গাঁৱত মোৰ মাৰ বাহিৰে আন কোনোৱেই নাছিল, কাৰণ মোৰ দেউতাৰ বহু বছৰ আগতেই মৃত্যুবৰণ হৈছিল। মায়ে আগতে এজন ডাঙৰ ব্যৱসায়ীৰ ওচৰত কাম কৰিবলৈ গৈছিল। মায়ে অনা টকাৰে আমাৰ ঘৰখন চলাইছিল, কিন্তু এতিয়া মাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল।
সেইদিনৰ পিছত মই মাৰ ঠাইত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু এদিন সেই ব্যৱসায়ীজনৰ ল'ৰাটোৰ চকু মোৰ ওপৰত পৰিল আৰু তেতিয়াৰ পৰাই তেওঁ মোৰ পিছে পিছে লগ ধৰিছিল। মোক দেখাত বৰ ধুনীয়া লাগিছিল, গতিকে সি মোৰ ফালে সকলো সময়তে চাই আছিল। সেইটো সময়ত মই তাক দেখাত বৰ বোকাটোৰ এটা জন্তুৰ দৰে দেখিবলৈ পাইছিলোঁ। সি যিমানেই মোৰ ওচৰ চাপি আহিছিল সিমানেই মই তাৰ পৰা আঁতৰি আহিছিলোঁ। তাৰপিছত এদিন সি মোৰ ওচৰলৈ আহি মোৰ হাতখনত ধৰিলে। সি তেতিয়া ক'লে যে সি হেনো মোক বহুত ভাল পায়। তেতিয়া মই তাক ক'লোঁ যে মোৰ হাতখন তুমি এৰি দিয়া। মই এজনী বৰ দুখীয়া ঘৰৰ ছোৱালী। মই ইয়াত বাধ্য বাধকতাৰ বাবেহে কাম কৰিবলৈ আহিছোঁ। সি তেতিয়া ক'লে যে মই সঁচা কথা কৈছোঁ, মোক বিয়া কৰালে মই তোমাক ৰাণীৰ দৰে ব্যৱহাৰ কৰিম। তোমাৰ কেতিয়াও একোৰে অভাৱ নহ'ব। তুমি এতিয়া দাসী হিচাপে এইখন ঘৰত কাম কৰি আছা। মোক বিয়া পাতিলে এই ঘৰৰ তুমি মালিকনী হৈ পৰিবা। সি এতিয়া প্ৰতিদিনে মোক ডাঙৰ ডাঙৰ সপোনবিলাক দেখুৱাবলৈ চেষ্টা কৰি গৈছিল। মই ভাবিলোঁ হয়তো সি সঁচা কথাই কৈছে। মই তেতিয়া ভাবিলোঁ যে তাক বিয়া কৰি এইখন ঘৰলৈ আহিলে মাকো সহায় কৰিবলৈ পাৰিম। এদিন মই তাক হ'ব বুলি ক'লোঁ। এদিন যেতিয়া মই তাৰ ঘৰলৈ গৈছিলোঁ, সেইটো সময়ত ঘৰত কোনোৱেই নাছিল। তেতিয়া সি আহি মোক কোলাত তুলি ল'লে আৰু তাৰপিছত সি মোৰ লগত এনেকুৱা কাম কৰিবলৈ ধৰিলে যিটো বিয়াৰ পাছত পতি পত্নীয়ে কৰে। মই তাক বিয়াৰ আগতে এইবিলাক সকলো ভুল বুলি কৈছিলোঁ। তেতিয়া সি ক'বলৈ ধৰিলে যে তুমি মোক বিশ্বাস নকৰা নেকি? মই তোমাক কৈছোঁ যে মই তোমাক বিয়া কৰাম। তুমি কিয় ইমান চিন্তিত হৈছা? এইদৰে সি মোক আত্মবিশ্বাস দিবলৈ ধৰিছিল। ময়ো তেওঁক এতিয়া বিশ্বাস কৰিবলৈ ধৰিলোঁ। তাৰপিছত সি মোৰ লগত অতি ৰোমান্টিক হ'বলৈ ধৰিলে, যাৰ বাবে মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলোঁ। আৰু তাৰপিছত সি সেই সকলোবোৰ মোৰ লগত কৰিছিল। সেইদিনৰ পিছত সি মোক প্ৰতিদিনে তাৰ কোঠালৈ লৈ গৈছিল আৰু তাৰপিছত সেই সকলোবোৰ মোৰ লগত 1 ঘণ্টামান কৰিবলৈ ধৰিছিল। 3 মাহ এনেকৈ পাৰ হৈ গ'ল। তাৰপিছত এদিন হঠাৎ মোৰ স্বাস্থ্যৰ অৱনতি ঘটিল। মায়ে মোক তেতিয়া ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। তাৰপিছত ডাক্তৰে যি কথা ক'লে তাক শুনি ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈ গৈছিল। মায়ে মোক হাতত ধৰি এতিয়া ঘৰলৈ লৈ আহিছিল। মায়ে মোক সুধিবলৈ ধৰিলে, কোৱা কাৰ লগত তুমি এইবিলাক ভুল কাম কৰিলা? মই এতিয়া মাক সেই সকলোবিলাক কথা কৈ দিলোঁ। পিছদিনা মায়ে মোক চাহাবতৰ ঘৰলৈ লৈ গ'ল। তাৰপিছত মায়ে মালিকৰ ল'ৰাটোৰ লগত মোক বিয়া দিবলৈ ক'লে, কাৰণ তাৰ সন্তানৰ মাক মই হ'বলৈ ওলাইছোঁ। মাৰ কথা শুনি মালিকৰ ল'ৰাটোৱে মোক বিয়া কৰিবলৈ অস্বীকাৰ কৰি আমাক অপমান কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে। এতিয়া মায়ে এই অপমান সহ্য কৰিব নোৱাৰিলে আৰু 2 দিন পিছতে তেওঁৰ মৃত্যু হ'ল। চুবুৰীয়াৰ মানুহবোৰে যেতিয়া এই কথাবিলাক গম পালে, তেতিয়া মোক সিহঁতি গাঁৱৰ পৰা গতিয়াই উলিয়াই দিলে। তেতিয়াৰ পৰা মই পেটত সন্তান লৈ ইফালে সিফালে ঘূৰি ফুৰিছোঁ। এদিন কমলা খুৰীক তেনেকৈ মই লগ পালোঁ। তেতিয়াৰ পৰা মই তেওঁৰ লগতে বসবাস কৰি আহিছোঁ। এই সকলোবোৰ কৰি থাকোঁতে মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। মই ক'লোঁ, এতিয়া কওক চাহাব, মই আপোনাৰ যোগ্য নেকি? কাৰণ মই এতিয়া সম্পূৰ্ণৰূপে ভাঙি পৰিছোঁ। গতিকে মোৰ আৰু কষ্ট সহ্য কৰিবৰ পৰা সাহস একেবাৰে নাই। মোৰ কথা শুনি চাহাবৰ চকুৰ পৰা চকু পানী ওলাই আহিল। তুমি বৰ ভাল আৰু তোমাৰ হৃদয় একেবাৰে পৰিষ্কাৰ। কাৰণটো হ'ল তুমি বিয়াৰ আগতে মোক সকলো তোমাৰ সত্য কথাবিলাক কৈ দিছা। যদি আন কোনোবা ছোৱালীক হ'লহেঁতেন তেন্তে হয়তো তাই কেতিয়াও নিজৰ এই সঁচা কথাবিলাক নক'লেহেঁতেন। এতিয়া এইবিলাক কথা শুনাৰ পাছত মোৰ তোমালৈ আৰুহে বেছি মৰম লাগিছে। তেওঁ মোক বুজাই ক'লে, সোণালী, ইয়াত তোমাৰ কোনো দুখ নাই, কাৰণ তুমি এই সকলোবোৰ ইচ্ছাকৃতভাৱে কৰা নাছিলা। তোমাৰ লগত সেই ঘৃণনীয় কাম কৰা সেই ব্যক্তিজনৰহে ভুল আছিল, কিন্তু হয়তো ভগৱানে মোক সেইটো শুধৰোৱাৰ এটা সুযোগ দিছে। চাহাবে মোক ক'লে, আমি কাইলৈ মন্দিৰলৈ গৈ বিয়া পাতিম। এতিয়া মই তেওঁৰ মুখৰ পৰা এনে কথা শুনি মই মনৰ দুখতে কান্দিবলৈ ধৰিছিলোঁ। তেতিয়া মই ক'লোঁ যে মোৰ দৰে এজনী ছোৱালীক বিয়া কৰাব বিচৰা মানুহজন আপুনি কিন্তু ভগৱানতকৈ কম নহয়। বিয়াৰ আশা মই সম্পূৰ্ণৰূপে এৰিয়েই দিছিলোঁ, কাৰণ এইখন পৃথিৱীত মানুহে মোক যিদৰে চাইছিল মই জীয়াই থাকিবলৈ বিচৰা নাছিলোঁ। কিন্তু এতিয়া মই দেখিছোঁ যে আপোনাৰ দৰে মানুহ এইখন পৃথিৱীত এতিয়াও আছে। এই সকলোবোৰ কথা শুনি চাহাবে মোক মৰমতে সাৱটি ধৰি মোক সান্তনা দিবলৈ ধৰিলে যে তুমি এতিয়া চিন্তা নকৰিবা। ঠিক পিছদিনাই আমি এটা মন্দিৰলৈ গৈ বিয়া পাতিলোঁ। এতিয়া য'ত মই দাসী হিচাপে কাম কৰিছিলোঁ, এতিয়া তাত মই মালিকনী হিচাপে থাকিবলৈ লৈছোঁ। মোৰ স্বামী অভিজিত এজন বৰ ভাল হৃদয়ৰ মানুহ আছিল, কাৰণ বৰ্তমান সমাজত ইমান বিশাল হৃদয় থকাটো সৰু কথা নহয়। ইমানখিনি কষ্ট ভোগ কৰাৰ পাছতো খুৰী আৰু অভিজিতৰ দৰে মোৰ জীৱনলৈ আহিল দেৱদূত, যিয়ে মোৰ জীৱনটোকে সলনি কৰি পেলালে। এতিয়া স্বামীৰ লগতে মোৰ ল'ৰাটোৱেও দেউতাকৰ নাম পালে। আমি বৰ সুখেৰে এতিয়া জীৱন যাপন কৰিবলৈ ধৰিলোঁ। কোৱা শুনিছোঁ যে জীৱনৰ এটা ভাগ যদি আপুনি কষ্ট পায় তেন্তে এদিন আপুনিও সুখ উপভোগ কৰাৰ সুযোগ নিশ্চয় পাব, কাৰণ এয়াই প্ৰকৃতিৰ নিয়ম।
প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱী সকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।